নমস্কাৰ, আবৃত্তি কৰিছোঁ আব্দুল আলিম দেৱৰ কবিতা যুদ্ধৰ দিনৰ কবিতা। শান্তিৰ বাবে এখন তয়া-ময়া যুদ্ধৰ প্ৰয়োজন আছিল। মৈত্ৰী আৰু ভাতৃত্বৰ বাবে, বন্ধুত্ব আৰু সহাৱস্থানৰ বাবে প্ৰয়োজন আছিল ৰক্তক্ষয়ী এখন যুদ্ধৰ। আমি ৰক্তপাত বিচৰা নাছিলোঁ, কোনো দিন যুদ্ধও বিচৰা নাছিলোঁ। তথাপিও যুদ্ধ আমাৰ দাবী শান্তিৰ নামত। যিখন দেশে নিজৰ সন্তান হেৰুৱালে, সেই দেশৰ নামত, যি মাতৃয়ে নিজৰ পুত্ৰ হেৰুৱালে, সেই মাতৃৰ নামত, যি নাৰীয়ে শিৰৰ সেন্দুৰ হেৰুৱালে, সেই নাৰীৰ নামত প্ৰয়োজন আছিল এখন তয়া-ময়া যুদ্ধৰ। মই এখন দেশ বিচাৰিছিলোঁ, মাথো সেই এখন দেশ নহয়, মানৱতা আৰু মোৰ সপোনৰ উপত্যকা। য'ত তেওঁলোকে গ্ৰেনেড নিক্ষেপ কৰিছিল, য'ত সূৰ্যৰ পোহৰতে হত্যা কৰা হৈছিল মোৰ ভাতৃক। মই দুঃস্বপ্নত চিঞৰি উঠিছিলোঁ ১০০ বাৰ। তাৰ পিছত মোক নুসুধিবা, সেনাৰ এম্বুলেন্সৰ দুৰন্ত গতিবেগত কঁপি উঠিছিল কাৰ বুকু। আকাশত কোনে বজাইছিল যুদ্ধৰ চাইৰেন, কোনে ৰাফায়েল চলাই ওলাই গৈছিল ৰণলৈ, কাৰ বাবে, কিয় যুদ্ধ বিচাৰিছোঁ মই। মাথো তেওঁলোকক কৈ দিয়া, কালাচনীক ভৰ প্ৰশিক্ষণ দিয়া মাদ্ৰাছাবোৰ বন্ধ কৰি দিয়া হওক, নিষ্ক্ৰিয় কৰি দিয়া হওক সমস্ত এক্সপ্ল'ছিভ এমুনিশ্যন। যদি কোনো পবিত্ৰ গ্ৰন্থই জিহাদৰ পাঠ দিছে, মদিনাৰ আল কিবলাতানত চমজাই দিয়া হওক তাৰ প্ৰতিটো পৃষ্ঠা। তাৰ পিছত একো কথাই নুসুধিবা। টেলিভিছনৰ সন্ধিয়াৰ বাতৰিত হেডলাইন হ'ব, কাইলৈ ভাল দিন আহিব। যুদ্ধৰ শেষত আন্তৰ্জাতিক কবিৰ সভাত নিষিদ্ধ হ'ব যুদ্ধৰ দিনৰ কবিতা। দেশে দেশে উদ্দিন হ'ব শান্তিৰ নিচান, প্ৰেম আৰু মানৱতাৰ দোহাইত। ধন্যবাদ।